নমস্কাৰ এণ্ড ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। সকলোকে পুনৰবাৰ মোৰ মিষ্টাৰ চিৰঞ্জীৱ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি ষ্টাৰ্টিংটো কৰিছোঁ গাড়ীৰ ভিতৰৰ পৰা, জানেনে ৰাইজ। আৰু আমি ক'ত গৈ আছোঁ আপোনালোকক জনাম লাহেকৈ। আৰু আমি প্ৰথমতে চাই লওঁ আমি কোন কোন গৈ আছোঁ। মই গৈ আছোঁ, ভিনদেউ গৈ আছে, মা গৈ আছে, ভাগিন গৈ আছে আৰু বা গৈ আছে আৰু মোৰ মানুহজনী গৈ আছে। তাৰপিছতে আমি গৈ আছোঁ এতিয়া ক'ত আপোনালোকে চাই থাকক। আমি পালোহি এতিয়া একদম ধুনীয়াকৈ আমাৰ তিনিআলি অৰ্থাৎ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আমি গৈ আছোঁ আৰু ক'লৈকে গৈ আছোঁ চাই থাকক, তাৰপিছত গম পাব আপোনালোকে। তো চাওক। তো গাইজ আপোনালোকক বেছি ছাছপেঞ্চ দি নাৰাখোঁ। আমি গৈ আছোঁ এতিয়া বৰ্তমান লখিমপুৰ জিলাৰ সোৱণশিৰি নদীৰ কাষত বুলিয়ে ক'ব পাৰি। তাতে দুলুং ফেষ্টিভেল পতা হৈছে আৰু আজি লাষ্ট নিশা। তো আমি ভাবিলোঁ আমাৰ ডিষ্ট্ৰিক্টতে পাতিছে, আমি চাবলৈ যাওঁ বুলি আমি সকলোৱে ওলাই আহিলোঁ। আপোনালোকৰ জিলাত ঠাণ্ডা কেনেকুৱা পৰিছে আৰু যোৱাকালি যে শব্দ এটা হৈছিলে বহুত ডাঙৰকৈ ধুমকৈ, আপোনালোকে কোন কোন জেগাত শুনিছিলে কমেণ্ট কৰি জনাব দেই। মই মানে তেতিয়া ভাত খাই জাষ্ট বিচনাত ওপৰত মানে বিচনা হিলি গৈছে। চাবলৈ যাওঁ আৰু আপোনালোককো দেখুৱাম ধুনীয়াকৈ। আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টতে পাতিছে আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও আহিছে মানুহ চাবলৈ এই ফেষ্টিভেলটো, আৰু আমিও আহিছোঁ চাবলৈ। গৈ আছোঁ, চাওঁ। তো গাইজ আমি আহি পালোঁ এতিয়া বৰ্তমান ধুনীয়াকৈ, আৰু এতিয়া যাওঁ আৰু চাওঁ ধুনীয়াকৈ দুলুং ফেষ্টিভেল চাই থাকক। তো গাইজ আহি দেখি গ'লোঁ একদম ইয়াতে আছে বাণিজ্য মেলা বুলি ক'ব পাৰি, আৰু কিবা বজাৰ সামগ্ৰী ইয়াতে চব আছে। এয়া হৈছে নেপালৰ ষ্ট'ৰ, মানে নেপাল ষ্ট'ৰ 2 একদম ধুনীয়াকৈ লিখা আছে একদম। আৰু এইবিলাকৰ বেনাৰবিলাকত অন্যান্য জাতিৰ মানে আছে। এয়া আছে মূল মঞ্চখন, ইয়াতে মানে ছিংগাৰ আহি গান চান গাব আৰু তাৰ লগতে মানে মীনা বজাৰ ইয়াতে আহিছে, ধুনীয়াকৈ গছ গছনি ৰুই থৈছে। আৰু এয়া মীনা বজাৰ বুলি কয় আমি আমাৰ ভাষাত, আপোনালোকৰ ভাষাত কি কয় জনাব। আৰু ধুনীয়াকৈ মেলা হৈছে, মেলা টাইপ হৈছে একদম। চিকেন গাহৰি চব মানে আছে, মানে ইয়াত দেখি আহিছোঁ, দেখুৱাম আপোনালোকক। এয়া হৈছে ফুল, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিবৰ কাৰণে ইয়াত লটকাই থোৱা হৈছে, আপোনালোকে কিনি পেলাই লৈ যাব পাৰে। এয়া আছে আৰু সৰু সৰু টিকলা ল'ৰা ছোৱালীকেইটাক খেলনা বস্তু লওঁ লাগিছে, হাতত নাই পইচা, হ'লেও ভাগিনক কিবা এটা দিলোঁ আৰু কিনি পেলাই। তো ইয়াত চাওক একদম ধুনীয়াকৈ মাটিত বহি পৰা ধুনীয়াকৈ দোকান দি আছে মানুহকেইটাই। আৰু সেয়া দেখিছে খেলনা বস্তু, ইয়াতো ভাগিনক কিবা এটা লৈ দিলোঁ, দেখুৱাম আপোনালোকক কি লৈ দিলোঁ। আৰু ইয়াতে আছে কাণফুলি মানে কি লাগে আৰু ছোৱালীবিলাকৰ সকলো বস্তু ইয়াতে আছে। এয়া আছে জুতি ল'বলৈ কাৰণে আচাৰ, একদম আচাৰ দোকান ধুনীয়াকৈ দিয়া হৈছে। আৰু এয়া দেখিছেনে পূৰা মানুহ ভিৰ, মানে ইয়াতে আছে কাণফুলি, এয়া দেখিছে কাণফুলি আছে ইয়াত। আৰু গাইছ মই যে কৈছিলোঁ গাহৰিৰ কথা, এয়া দেখিছেনে মাছৰ পূৰা গাহৰিৰ খৰিকা, মানে কি খাব। ইয়াতে বটলত ভৰাই থৈছে মিচিং সম্প্ৰদায়ৰ লোকৰ মানে আপং চাইমদ, মানে কি ক'ম আৰু খাওঁ লাগিছে। লৈ ল'লে ভিনদৈ বটল, আমি মানে গাড়ীত যাওঁতে মাৰি যাম আৰু পানী পুৰি। এয়া আমাৰ টিকলা টিকলি একদম খাওঁ লাগিছে, হাতত নাই পইচা, এয়া কিনি দিলোঁ এইটো। আৰু ল'ৰা ছোৱালীকেইটা খেলি আছে পূৰা ধুনীয়াকৈ, বহুত বঢ়িয়া হৈছে মানে। আপোনালোকে আহিব, ভিনদেউ বা পূৰা একদম আছে ইয়াত। এইটো ভিনদেউ হাতত টালি টোপোলা লৈ পেলাই এতিয়া গাড়ীত আহি আছোঁ আৰু এইখনেই মূল মঞ্চখন, আৰু ইয়াতে ছিংগাৰ আহি গান গাব মানে। আহিলোঁ একদম ধুনীয়াকৈ চাই মেলি এতিয়া গাড়ীত বহোঁ
গাইজ বহি পেলাই আমি এতিয়া ঘৰ ঘূৰি যাম আৰু ঘৰত যাম গাইজ এতিয়া আমি মানে যাবলৈ কাৰণে ওলাইছোঁ একদম ধুনীয়াকৈ চবেই যাব এতিয়া গাড়ীকেইটা মানে ষ্টাৰ্ট হৈছে আৰু আমি পাৰ্কিঙত থৈছিলোঁ যিহেতু এতিয়া হাম লোক যা ৰহা হে ঘৰ মে এয়া যাওক বেলিও ডুবিলে এতিয়া আমিও যামগৈ আৰু ধুনীয়াকৈ এনেকৈ মানে পাৰ্কিং চাৰ্জ মানে 50-50কৈ লৈছে ঠাণ্ডা মানে উঠি গৈছে মানে এইটো ৰাতিৰ কাৰণে গাড়ী আহিবই নাপায় লিখেই দাদাজন তো গাইছ আহি পালোঁ ঘৰ আৰু একদম ধুনীয়াকৈ বিচনাত পৰি গ'লোঁ আৰু একদম ধুনীয়াকৈ দেখিছেনে নাইটৰ কাৰণে মানে লাইট ইয়াতে পূৰা একদম ধুনীয়াকৈ লগাই ল'লোঁ আৰু মানে এতিয়া টোপনি লাগিছে শুই যাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব দেই কাৰণ ফেমিলিটো অলপ ডাঙৰ হওক তেতিয়াহে আৰু ধমাকেদাৰ ব্লগ আহিব আপোনালোকৰ মাজত তো লাইক এটা কৰক আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টি শ্বেয়াৰ কৰক সেয়ে কামনা কৰিলোঁ তো বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম গুড নাইট